কি ধুনীয়া ঠাই চাওকচোন। আমাৰ অসমখনো কম নহয় গাইজ, অসমতো বহুত ধুনীয়া ধুনীয়া ঠাই আছে। এইবিলাক দেখিছেনে? এইটো হেল্ল' গাইজ, কি খবৰ? নিশ্চয় ভালে আছে। আৰু মই আহিছোঁ আজি উত্তৰ গুৱাহাটীত এটা ধুনীয়া মন্দিৰ আছে, দীৰ্ঘেশ্বৰী মন্দিৰ, নাম শুনিছে। আৰু এয়া মোৰ পিছতে আছে দীৰ্ঘেশ্বৰী মন্দিৰ। এতিয়া ভিতৰলৈ যাম, ব'লক মোৰ লগতে ব'লক আপোনালোকেও ভিতৰলৈ। আৰু এয়া দীৰ্ঘেশ্বৰী মন্দিৰ। আৰু এইকেইদিনটো বহুত গৰম আছিল, আজি ফাইনেলি বৰষুণ দিলে। বৰষুণ দিয়াৰ কাৰণে এতিয়া মানে পূৰা ঠাণ্ডা লাগি আছে। মই বাইক লৈ আহিলোঁ আৰু উত্তৰ গুৱাহাটী চাগে এইটো চাইড চাগে অলপ ঠাণ্ডাও, সেইকাৰণে ঠাণ্ডা লাগি আছে। এতিয়া চাওঁ ওপৰলৈ উঠি চাওঁ কিমান টাইম থাকে ঠাণ্ডাটো, কাৰণ পাহাৰত উঠিলে এনেও গৰম লাগি যায়, গৰমত অৱস্থা নোহোৱা হৈ যাব ঘামি জামি। ওপৰলৈ যাম মানে কথা হ'ল গাইছ, বৰষুণ আহিল। এতিয়া ওপৰলৈ গ'লে জিকিবই লাগে নে কি নাজানো আৰু, তথাপি গৈ আছোঁ। বৰষুণ ডাঙৰে হ'ল, কথা নাই। দীৰ্ঘেশ্বৰী মন্দিৰটো জানেই, এটা শক্তিপীঠ হয়। আৰু অলপ মানে যেনেকৈ তেনেকৈ ভিডিঅ' চিডিঅ' বনাব অলপ ভয়ো লাগে। গাইছ, চবত কৰি ভাল লগা বস্তুটো মই মানে আগতে ফটোত চাইছিলোঁ ইয়াৰে, এই বস্তুটো দেখিছেনে? এইবিলাক বহুত পুৰণি, মানে কিবা এটা ভাল লগা। এইবিলাক চিৰি আছে দেখিছেনে? শিলত কটা এনেকৈ চিৰি। এই ওপৰতো এটা গণেশ আছে, এইটো এতিয়া পিছল হৈ আছে। যাব পাৰি, নোৱাৰা নাই নহয়। এইবিলাক দেখিছেনে? এইটো মই বেছি ওচৰলৈ নাযাওঁ, পিছল এইবিলাক। এইটো ইয়াতে দেখিছেনে? এইফালে দেখুৱাই দিছোঁ। বহুত ধুনীয়া ঠাই, মজা। আৰু গাইজ, আমাৰ মানে কি হয়, পুৰণি যিবিলাক মন্দিৰ আছে সেইবিলাক মানে পাৰিলে যিমান পাৰি ডেভেলপ কৰিব চেষ্টা কৰিব লাগে। এই চৰকাৰে মানে এই ক্ষেত্ৰত মানে ভূমিকা ল'ব লাগে, উঠাই আনিব লাগে মন্দিৰবিলাক। আমাৰ যিবিলাক পুৰণি মন্দিৰ আছে, এইবিলাক কিমান পুৰণি মন্দিৰ, এইবিলাক বস্তুত মানে পৰ্যটকৰ আকৰ্ষণ কৰিব পৰা কিবা এটা কৰিব লাগে আৰু, মানে কাৰণ কৰিব পৰা বহুত স্কোপ আছে ইয়াতে এইবিলাক। আৰু বিৰাট ভাল লাগিছে সঁচাকৈ, একদম শান্তিময় পৰিৱেশ এটা। আৰু ইয়াতে আছে বজৰংবলী। আৰু এইবিলাক গছবিলাক দেখিছেনে? কি ধুনীয়া ধুনীয়া গছ। ইয়াতো এটা গণেশৰ মন্দিৰ আছে, এইটো সঁচাকৈ বহুত ধুনীয়া বস্তু এইবিলাক। মোৰ এইটো বেষ্ট লাগিছে, বিৰাট ভাল লাগিছে সঁচাকৈ। এইবিলাক বস্তু চাবলৈ আহিব গাইজ, কেতিয়া চাব এইবিলাক? মানুহে কেদাৰনাথ, বৈষ্ণোদেৱী সেইবিলাক যাই বিৰাট ভাল পায়। যাওক, সেইবিলাকো যাওক, সেইবিলাকো চাব লগা ঠাই। কিন্তু আমাৰ অসমতো এইবিলাক ঠাই আছে, বহুত ধুনীয়া ধুনীয়া ঠাই আছে। এইবিলাকো চাওক, এইবিলাকো এক্সপ্ল'ৰ কৰক, এইবিলাকো মানুহক দেখুৱাওক, মানুহক জনাওক, এইবিলাকত আহিব লাগে। আৰু গাইজ, তাৰমানে ইয়াৰ প্ৰতিটো শিলতে কিবা নহয় কিবা এটা আছে, তাৰমানে কাটি থোৱা শিলত, প্ৰতিটো শিলতে কিবা নহয় কিবা এটা আছে এনেকৈ চিহ্ন, মানে আগৰ পুৰণি ভাস্কৰ্যবিলাক। আৰু হয়তো উদ্ধাৰ কৰিলে কিমান ওলাব গোটেই পাহাৰখনতে। জিকি আছো। আৰু আছে চিৰি, আৰু
মানে ৰাস্তাটো এনেকৈ পকোৱা এনেকৈ আহিছোঁ, ইফালৰ পৰা আহিছোঁ মই এনেকৈ এইটো শিলৰে গোটেইটো, তাৰমানে ইয়াতে ইটাৰ চিটা বা এনেকৈ ঢালাই কিবা নাই, গোটেই শিল। এইটো এটা পিচ, তাৰমানে গোটেইটো এটা শিলতে বনোৱা আছে। এইটো কাছু এটা, এইটো মাই গড, সৌভাগ্য হ'ল দেখা। এই গছডাল মজা লাগিছে গাইছ, ধুনীয়া গছ। ভাল লাগিছে নে? বেলেগ দৰ্শনাৰ্থীও আহিছে, মই যাম এতিয়া ওপৰত। গাইছ, এতিয়া গৈ আছোঁ মই যিটো দীৰ্ঘেশ্বৰী মন্দিৰৰ মেইন মন্দিৰটো, তাত সোমাই আছোঁ এইফালে। এইটো এইবিলাক চেৰি আছিলে এনেকৈ, মানে হয়তো আগতে ৰাস্তাবিলাক এনেকৈ আছিল আগৰ দিনত তেতিয়া। তাৰপিছত লাহে লাহে ক্ৰমান্বয়ে এইবিলাক ৰাস্তা বনাই দিলে এনেকৈ, আৰু এতিয়া গৈ আছোঁ এইফালে। আৰু আগত যিবিলাক পুৰণি মন্দিৰ আছিল চবৰে মানে এই গেটৰ, মানে মন্দিৰৰ যিখন গেট থাকে মানে এই ষ্টাইলৰে প্ৰায় এনেকুৱাই। আৰু ইয়াতে চেণ্ডেল থৈ লওঁ, দীৰ্ঘেশ্বৰী দেৱালয়। অ'কে, এতিয়া ভিতৰলৈ গৈ আছোঁ। চাপৰ, মানে মদ কৰি অসমানো হ'লে লাগিব মূৰত, গতিকে সাৱধানে আহিব। ধুনীয়া। আৰু এইবিলাক বস্তু চাব লগা গাইছ, এইবিলাক বস্তু কি আপুনি এইটো বস্তু দেখা পাব, এইটোৰ এটা ৰহস্য আছে, মই কৈ আছোঁ। এইটো আমাৰ পুৰণি আখ্যান মতে এইটো হৈছে দেৱী দুৰ্গাৰ চৰণ। দেৱী দুৰ্গাৰ, ইয়াত লিখাই আছে দেৱীৰ পদযুগল, এইটো ইয়াতে আছে। এইটো মই দেখুৱাই আছোঁ ভালকে। আৰু এতিয়া যাম আৰু ভিতৰত কি আছে চাই লওঁ। আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ যিটো মেইন মন্দিৰটো সেইটো আছে মানে গৰ্ভত, আৰু মানে তলত, মাটিৰ তলত আছে। সেইটো তললৈ যাব লাগিব, তাতে গৈ আছোঁ। আগতে মই ইয়াৰ বাকীখিনিও দেখুৱাই আছোঁ। ইফালেও এখন গেট আছে। আৰু গাইছ, দীৰ্ঘেশ্বৰী মানে একচুৱেলি দেৱী দুৰ্গাৰ মন্দিৰ, আৰু ইয়াতে দেৱী দুৰ্গাৰ পূজা হয়। আৰু এইফালে আছে, এইটো মই ভিতৰলৈ গৈ আছোঁ। তাৰে আগতে ইয়াতেও এটা মন্দিৰ আছে, এইটো শিৱৰ মন্দিৰ। এয়া ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ সোমালোঁ গাইছ। ভিতৰত চালোঁ ভিতৰটো, আৰু ভিতৰত অলপ আন্ধাৰ আছিল কাৰণে ভিডিঅ'টো মানে ভালকৈ কৰিব নোৱাৰিলোঁ, মানে ভিডিঅ'ত ফ্লাছৰ পোহৰত নাহে ভিডিঅ'টো। আৰু আমি জানো যে দীৰ্ঘেশ্বৰী হৈছে এটা শক্তিপীঠ, আৰু ইয়াতে দুৰ্গাৰ পূজা হয়, বিশেষকৈ ডাঙৰকৈ হয় দুৰ্গা পূজা। আৰু আমাৰ নামনি অসমত মানে ইয়াৰে দীৰ্ঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা বুলি ক'লে অলপ জনাজাত, আৰু মানে সকলোৱে জানে দীৰ্ঘেশ্বৰী মন্দিৰৰ দুৰ্গা পূজা বহুত ডাঙৰ হয়। তাৰে উপৰিও ইয়াত কালী পূজা, শিৱৰাত্ৰি পূজা আৰু এনেকৈ বহুত ধৰণৰ পূজা হয় ইয়াতে। গাইছ, আজি মানে কি হ'ল, মোৰ দিন চাগে বেয়াই আজি। ৰাতিপুৱা ওলাই আহিলোঁ দৌৰা দৌৰিকৈ, মোবাইল মানে যিটো ভিডিঅ' কৰা মোবাইল সেইটো লৈ আহিলোঁ, আৰু মানে গমেই পোৱা নাই। মই আহি পেট্ৰল পাম্পত যেতিয়া বাইকত তেল ভৰাম বুলি ভাবিলোঁ, তেতিয়া মানে পকেটত হাত দি চাওঁ যে মই মোবাইলটো অনা নাই। মানে ধৰ আজিকালি আৰু লগত বেছি পইচা নাথাকে, মোৰ লগত নাথাকে বিশেষকৈ। আৰু জিপে' কৰিম বুলি মোবাইলটো উলিয়াব খোজোতে গম পালোঁ যে মই মোবাইলটো অনা নাই। আৰু ঘূৰি নগ'লোঁ, আৰু আধাতে ঘূৰি আহিলোঁ, এনেকৈ আহিলোঁ মানে ঘূৰি নগ'লোঁ আৰু ৰুমত।
আৰু আহি এতিয়া মোবাইলটো পৰিলে, মানে যিটো ভিডিঅ' কৰি থকা মোবাইল সেইটো পৰিলে, পৰি ডিছপ্লেখন নহয় চাগে, টেম্পাৰখন এনেকৈ ফাটি গৈছে আৰু উপায় নাই আৰু, যি হ'ব লগা আছিল হৈয়ে গ'ল। সেয়াই আৰু দুখৰ দিন। আপোনালোক আহক গাইজ, দীৰ্ঘেশ্বৰী মন্দিৰত আহক, বিৰাট ভাল পাব, সঁচা কথা কৈছোঁ, বহুত ধুনীয়া ঠাই। আহক, এতিয়াই চাওক এইবিলাক ঠাই, কেতিয়া চাব আৰু, সময় থাকোঁতে চাই লওক। বাহিৰত ঠাই পিছত চাব, আগতে অসমৰ ঠাইবিলাকে চাওক। বহুত বঢ়িয়া ঠাই। আৰু গাইজ, এয়াই আছিল দীৰ্ঘেশ্বৰী মন্দিৰ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব সেয়া কমেণ্টত। আৰু শেষলৈ চোৱাৰ বাবেও ধন্যবাদ জনালোঁ আপোনালোকক। যদি চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু বহুত ভাল ভিডিঅ' দিম আপোনালোকক, ভাল ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিলৈ এয়াই, বাই বাই।